ব্যক্তিগত খণ্ডৰ আগশাৰীৰ বিদ্যালয় তেজপুৰ ডন বস্কো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে তেওঁলোকে আজি এই দ্বিতীয় দিনটোত সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰিছে। আমি এই মুহূৰ্তত দেখুৱাইছোঁ অন্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে ফিতা কাটি আনুষ্ঠানিকভাৱে এই যি সাংস্কৃতিক শোভাযাত্ৰা সেই শোভাযাত্ৰা তেওঁ উদ্বোধন কৰিছে আৰু বাৰেৰহণীয়া এক সাংস্কৃতিক শোভাযাত্ৰা এই মুহূৰ্তত উলিওৱা হৈছে। মই যাদৱ পায়েঙৰ কাষলৈকে আহিব বিচাৰিছোঁ। কি ক'ব, কেনেকৈ দেখিছে পৰিৱেশটো? পৰিৱেশ ভাল লাগিছে। ইয়াতো তেজপুৰটো এনেই সেউজীকৰণেই, যিমানেই নগৰ নহওক সেইখনত আহি সকলোৱে ভাল পায়, আমোদ পায়। সেইকাৰণে তেজপুৰবাসীলৈ সদায় ধন্যবাদৰ পাত্ৰ, যিহেতু এই পৰিৱেশটো সুন্দৰকৈ এতিয়াও আছে। অন্যান্য নগৰতকৈ তেজপুৰৰ নগৰ বহুত সুন্দৰ আৰু অসমৰ ভিতৰতে চাফ চিকুণ নগৰ। সেইকাৰণে তেজপুৰবাসীলৈ মই ধন্যবাদ জনাইছোঁ। ভৱিষ্যত প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক বৃক্ষৰোপণৰ ক্ষেত্ৰত কিবা আহ্বান জনাব? ভৱিষ্যত প্ৰজন্মই এটাই আহ্বান কৰিছোঁ, তেওঁলোকে আগত জন্মতিথিত কি কৰিছিল? কেক কাটিছিল। কেকৰ বলি এজোপা গছ পুলি ৰুব লাগিব। গছ পুলিটো ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিবলৈ, গছৰ গুণাগুণ, গছৰ নাম জানিবলৈ, আৰু যিবোৰ ছাত্ৰ ছাত্ৰীক আমন্ত্ৰণ কৰিব, বন্ধু বান্ধৱীক আমন্ত্ৰণ এজোপাকৈ পুলিতে গ্ৰীণ ইণ্ডিয়া চিৰসেউজীয়া ভাৰত সোনকালে হ'ব। সেইকাৰণে তেওঁলোকৰ ওপৰত সেইটো গুৰুত্ব দিছোঁ। ভাৰতবৰ্ষৰ প্ৰতিটো ছাত্ৰ ছাত্ৰীক সেই পদক্ষেপটো ল'বৰ কাৰণে এতিয়া এইবোৰ পদক্ষেপ লোৱাৰ কাৰণে এতিয়া আপোনাৰ উৰিষ্যা গ্ৰীণ কৰি পেলালে ছাত্ৰ ছাত্ৰীবিলাকে। গতিকে তেনেকুৱাবিলাক মহাৰাষ্ট্ৰত কৰিছে, এতিয়া তামিলনাডুত কৰিছে। সেইকাৰণে ভাল লাগিছে। আৰু এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। আৰু আমি দেখুৱাইছোঁ পৰিৱেশটো আৰু এনেদৰে দেখা পোৱা গৈছে এয়া বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে আৰু বিশেষকৈ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু গায়ন বায়ন সমন্বিতে অসমৰ প্ৰতিটো জাতীয় কৃষ্টি সাংস্কৃতিক উপাদান দাঙি ধৰাৰ প্ৰয়াস কৰিছে। আমি দেখুৱাইছোঁ সুন্দৰ ৰূপত এয়া তেজপুৰ ডন বস্কো যি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা এয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে আৰু এয়া দেখুৱাইছোঁ আমি এক বিহুৰ পৰিৱেশ ঠিক সেইদৰে প্ৰয়াস কৰা হৈছে। আৰু এয়া প্ৰতীকী অৰ্থত এখন গৰু গাড়ী তেওঁলোকে দেখুওৱাৰ চেষ্টা কৰিছে। এয়া আমি দেখুৱাইছোঁ ঝুমুৰ আৰু এয়া বাগুৰুম্বা এনেদৰে দেখা পোৱা গৈছে। এইসকল যি ছাত্ৰ ছাত্ৰী এয়া এনেদৰে তেওঁলোকৰ নিজ নিজ জাতীয় সাংস্কৃতিক উপাদান তেওঁলোকে দাঙি ধৰাৰ প্ৰয়াস কৰিছে আৰু এক বৃহৎ শোভাযাত্ৰা বুলি ক'ব লাগিব। তেজপুৰ চহৰৰ মাজেৰে এয়া আগবাঢ়িছে আৰু তেজপুৰ ডন বস্কো বিদ্যালয় চৌহদৰ পৰা যাদৱ পায়েঙে আনুষ্ঠানিকভাৱে ফিতা কাটি উদ্বোধন কৰাৰ পিছতে এই সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে আৰু চহৰৰ মাজমজিয়াৰে যিহেতু তেওঁলোক আগবাঢ়িছে আৰু তেজপুৰ চহৰ মাজমজিয়াৰে তেওঁলোকে অতিক্ৰম কৰি পুনৰ এই স্থানতে সম্পন্ন কৰিব সাংস্কৃতিক শোভাযাত্ৰা। আৰু দেখা পোৱা গৈছে কণ যি বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী তেওঁলোকৰ লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীও এই যি সাংস্কৃতিক শোভাযাত্ৰা তাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। এক সুন্দৰ নান্দনিক ৰূপত এনেদৰে দেখা পোৱা গৈছে এই যি সাংস্কৃতিক শোভাযাত্ৰা। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ বিভিন্ন সাংস্কৃতিক উপাদান লৈ এই মুহূৰ্তত এই আগবাঢ়িছে। আৰু তেজপুৰ যি ডন বস্কো উচ্চতৰ মাধ্যমিক বিদ্যালয় তেওঁলোকে 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীয়ে যিহেতু আয়োজন কৰিছে সোণালী জয়ন্তী, আৰু আজিৰ দিনটোত এই সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে নিশালৈ অনুষ্ঠিত হ'ব সাংস্কৃতিক সন্ধ্যা। আৰু কাইলৈ যি মূল অনুষ্ঠান সেই মূল অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।